Hello everyone. সকলোৱে গম পাইছে মই বহুত ধুনিয়া এটা কালাৰফুল ফেষ্টিভেল এনজয় কৰি আছো হৰ্নবিল ফেষ্টিভেল নাগালেণ্ডত নিশ্চয় বহুত লোক আহিছে কিন্তু মই এবাৰ ফাৰ্স্ট টাইম আহিছো আৰু যি সকলে আহা নাই এতিয়ালৈকে কেতিয়াবা লাইফত এবাৰ হলেও আপোনালোকে ফেষ্টিভেলটো আহি চাবহি খুব ধুনিয়া হয় খুব ভাল লাগে আৰু নজনা কথা কিছুমান আমি জানিবলৈ পাওঁ দেখিবলৈ পাওঁ ভাল লাগে আৰু আমি খুব এনজয় কৰিলো ডিসেম্বৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে হয় ওয়েলকামিং ডে হৈ গল 1st অফ ডিসেম্বৰ যেটো হৈ গল আৰু ক্লোজিং সেৰেমনিটো আছে আপোনালোকৰ 10 ডিসেম্বৰ আৰু আপোনালোকে আহু বুলি ভাবিলে আগতীয়াকে সকলো থকাৰ ব্যৱস্থা কৰিব লাগিব অনলাইন বুকিং কৰিব লাগিব নহলে অলপ অসুবিধা হয় বহুত বস্তু চাবলৈ পালো মানে তেওঁলোকৰ ট্ৰেডিশনাল খুব ধুনিয়া ধুনিয়া বস্তু কিছুমান দেখা পালো আৰু একদম আনকমন কিছুমান বস্তু আমি কেতিয়াও ভাবিবই নোৱাৰো তেওঁলোকে হেবিলাক বস্তু বনাইছে এয়া চাওক এটো হৈ গল আমাৰ ওয়াশ বেচিন ইমান ধুনিয়াকে বনাইছে কাঠ আৰু বাহৰ জৰিয়তে এয়া চাওক খুলি দিয়াৰ লগে লগে পানী ওলাইছে আৰু পানীটো তেওঁলোকে কোট প্ৰিজাৰ্ভ কৰিছে হেতু মই আপোনালোকক দেখাই দিম হে সাইডত এটা টেপ লগাইছে এটো হৈ গল পানীৰ টেংকি এখন নাও খুব ডাঙৰ এখন নাও আৰু এয়া দেখা পাইছেনে এই যত আমি বহি পেলাই বঠা মাৰো এখিনি কি কয় মই নাজানো মাজৰখিনি কিন্তু এখিনিতে মানে তেওঁলোকে পানী জমা কৰিব একচুয়ালি তেওঁলোকৰ নগাসকলৰ বহুতটা ট্ৰাইব থাকে মই যিমান দূৰ জানো নিশ্চয় 13টা মান থাকে তাতকে বেছি আছে যদিও মই জ্ঞাত নহয় কিন্তু তেওঁলোকৰ যিমানটা ট্ৰাইব আছে সকলো বিলাকে তেওঁলোকৰ নিজৰ নিজৰ ট্ৰেডিশনাল বস্তুবিলাক ইয়াতে শো কৰিছে আৰু খুব ভাল লাগিছে এটো এটা ঢেকি আৰু আগত যেটো বাহৰ সুঙাটো দেখা পালে হেতুত পানী আনে তেওঁলোকে আৰু ঢেকিবিলাক এনেকে একেলগে দুটা এইডাল হৈ গল নগাৰ জাঠি এতিয়া অকনমান খোৱা বস্তু দেখাই দিও এয়া হৈ গল তেওঁলোকৰ মেনুখন পঢ়ি চাব কি আছে আৰু কি বনাইছে তাকো আপোনালোকক দেখাই দিও আহক Grasshopper. This one to this one. This is grasshopper, no? Grasshopper. Grasshopper. Yes. Apa? Mana? Grasshopper fry. Grasshopper. Mana? Grasshopper. What is this? This is what? Carpenter worm. Carpenter worm. I want to eat it. No. Yes. If you want, no. Sina, you can open this. This is a silk one. Wow, very nice. What is this? Silkworm. You want to touch? Touch. Just touch. This is not. Five. Olop. İki. Olop bir tane. Olop. Olop. Right. Healing time करने जगह बनना ये तो healing के लिए ना यिम देखिए healing के कौन खाली तो कोटा पड़े किसी ने जगह का healing के लिए ना healing ने कौन कोटा हो ही नहीं हो रहा है कौन खाली ना रखी वो
ৰুচি ল'ব। এনেদৰে আমাৰ দিনৰ পৰা ৰাতি হৈ গ'লগে। এয়া অলপ জুইত তাপ লৈ লৈছে আৰু এইফালে তেওঁলোকে আমাক খুব ধুনীয়া এটা জেগাত ৱেলকাম কৰিলে। আমি সোমালোঁ, তেওঁলোকে আমাক কিছু দেখাবৰ কাৰণে মাতিলে। এয়া হৈ গ'ল এটা মিথুন তেওঁলোকে কাটি থৈছে, তাকে তেওঁলোকে ক'লে আপোনালোকেও চাই যাওক, আমি মিথুন কাটিছোঁ আজি। তেওঁলোকৰ ট্ৰেডিশ্যনৰে এয়া অংশ হয়, সেইকাৰণে ৱেলকাম কৰিছে যিহেতু আমিও ধুনীয়াকৈ গৈ পেলাই তেওঁলোকৰ ৱেলকামটো ৰেচপেক্ট কৰি পেলাই চাবলৈ গ'লোঁ। দেখিছোঁ এনেদৰে সজাই থৈছে আৰু সেয়া অকণমান ভিডিঅ' কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও জানিবলৈ পাৰিব। আৰু এইবাৰ গ'লোঁ ডাইৰেক্ট ধানলৈ। এয়া হৈ গ'ল ঢেঁকী। আগৰ এটা দেখাইছিলোঁ সেইটো সৰু আছিলে, এইটো ডাঙৰ, এইটো 3জনৰ কাৰণে, মানে 3গৰাকী মহিলাই ধুনীয়াকৈ এইখিনি খুন্দিব পাৰিব। ময়ো অকণমান পজ দিলোঁ আৰু এয়া হৈ গ'ল ধান। আৰু আমাৰ ঢেঁকীতকৈ এইটো বহুত বেছি ডিফাৰেণ্ট হয়। 3টা একেলগে আছে, নিশ্চয় 3জনী বান্ধৱী মিলি পেলাই এইটো কৰে। এতিয়া মই অকলে। আৰু এতিয়া আহিছোঁ সকলোতকৈ ভাল লগা জেগাটোলৈ। সেয়া হৈ গ'ল চব তেওঁলোকৰ জুৱেলাৰী আৰু ক্লথছ, আৰু খুব ধুনীয়া ধুনীয়া, কিন্তু বহুত বেছি কষ্টলি পালোঁ মই, আৰু কিন্তু বহুত ধুনীয়া হয় আৰু দাম হ'বও, কাৰণ চব হেণ্ডমেড হয়, তেওঁলোকে নিজৰ হাতেৰে কৰা বস্তু। কাপোৰখিনি চব তাতে বৈছে চাগে তেওঁলোকৰ, কিন্তু সঁচাই বৰ ধুনীয়া পালোঁ, বিৰাট ভাল লাগিল মোৰ দেখি পেলাই। আৰু তেওঁলোকৰ চেইন হিচাপে ময়ো এডাল নেকলেছ লৈ আহিছোঁ, সেইটো হৈ গ'ল লোথা ট্ৰাইবৰ হয়, খুব ধুনীয়া। আৰু চব ইমান ধুনীয়া ধুনীয়া, চব লৈ আহোঁ নিচিনা লাগে, কিন্তু মই ল'লোঁ এইডাল, যথেষ্ট ডাঙৰ আৰু বহুত বেছি হেভি হয় আৰু খুব ধুনীয়া হয়। এইটো লোথা টাইপ বুলি ক'লে তেওঁলোকে। আৰু এয়া হৈ গ'ল ৰিয়েল গান, চব একদম ৰিয়েল বন্দুক হয়। আৰু কিন্তু কেনেকৈ তেওঁলোকে ইয়াৰ লাইচেঞ্চ ল'ব, কি ল'ব সেইখিনি নাজানো, কিন্তু তেওঁলোকে এইখিনি তাতে শ্ব' কৰিছে, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। আৰু এইটোৱে হৈ গ'ল সেই বৃহৎ আকাৰৰ ষ্টেজটো, য'ত এই 10 দিনে যিমানখিনি তেওঁলোকৰ পৰিৱেশন হ'ব চব ইয়াতেই হ'ব। আৰু ইমান দূৰ গৈছোঁ যিহেতু, আৰু এনেকুৱা কিছুমান কাম কৰি মই অকণমান ভালো পাওঁ, সেইকাৰণে উঠি পেলাই চালোঁ, ভাইবটো ল'লোঁ কেনেকুৱানো লাগে তাতে উঠি পেলাই, আৰু খুব ভাল লাগিলে। আৰু সকলোতকৈ এটা বস্তুৱে ভাল লাগিল, আমাৰ আজি অসমত হ'লে মই যদি তেনেকৈ ষ্টেজ এটাত কিবা এটা প্ৰগ্ৰাম হ'ব, মই তাৰ আগতে উঠি দিওঁ, আমাক বহুত বাধা দিলেহেঁতেন, হয়তো এটা দুটা কথাও শুনালেহেঁতেন, কিন্তু তেওঁলোকে ইমান ধুনীয়া ৱেলকাম কৰিছে, খুব ভাল লাগে। তাতে গৈ মই এটা বস্তু খুব ভাল পালোঁ, আমি যিটো অসমীয়াত কওঁ অতিথি দেৱ ভৱ, তেওঁলোকে সেইটো প্ৰুফ কৰি দিলে। তেওঁলোকে ইমান ধুনীয়া ৱেলকাম কৰিছে আৰু ইমান ধুনীয়া ব্যৱহাৰ, মানে সেইটো চাই পেলাই খুব ভাল লাগিলে। একচুৱেলি মই বহুত জেগাত ফুৰিছোঁ আজিলৈকে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান ভাল বেয়া পাওঁৱেই, কিন্তু ইয়াত সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজন মানুহৰ যিটো ব্যৱহাৰ খুব ভাল লাগিলে মোৰ। আৰু আশা কৰিছোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাই পেলাই ভাল পাইছে বুলি। যদি ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।